হাই আমি সকলোৱে বহি আছো বৰষুণ পৰি আছে যিহেতু এটোৰ কাৰণে ওলাব পৰা নাই নহলে ওলাব লাগিছিলে কাম কিছুমান কাম আছে আৰু বেলেগতো যাবলৈ আছিলে কিন্তু এতিয়া বৰষুণ দিয়াৰ কাৰণে যাব পৰা নাই আপোনালোকৰ ওচৰলৈ আহোঁ বুলি ভাবিলো তাকে এই ৰ'বা এইটো জনাই লোৱা আকৌ চাহ এই চাহ আছে তাকে চাহ খাবলৈ গৈছে ল'ৰাটো আমনি কৰিছে মোবাইলৰ কাৰণে ইমান গৰম চাহবিলাকৰ কাষতে ইমান আমনি কৰি আছে তাকে আপোনালোকে কি কৰি আছে বস্তুবিলাক বৰষুণ দি আছে কিছুমান জেগাত ব্যস্ত হৈছে কিছুমান জেগাত বিধ্বস্ত হৈছে তাকে কিছু জেগাত বিধ্বস্ত হৈ আছে তাকে বিধ্বস্তবিলাক কমিছে নাই কিছুমান মোবাইলতো দেখিছোঁ NSPC এৰি দিয়াৰ কাৰণে আমাৰ কিছুমান জনজাতি ST মানুহবিলাক অকণমান অশান্তি পাইছে বৰষুণৰ যিটো দি আছে চাংঘৰ তলত পানী ৰৈছে কিছুমানে কিবাৰ পৰাই নাও বনাবলগীয়া হৈছে কল গছৰ পৰা বৰষুণটো অকণমান কমালে বেছি ভাল হ'ব মানে কেলে NSPCটো খুলি দিয়াৰ লগে লগে কিছুমান অশান্তি সৃষ্টি হয় গৰু ছাগলী তবলৈ কিছুমান সৰু ল'ৰা ছোৱালী আছে সেইবিলাক অলপ অশান্তি হৈছে যাতে আমাৰ অসম চৰকাৰে এইবিলাক চাই যেন সুবিধা কৰি দিয়ে যেন সিহঁতক আৰু বৰষুণটো বহুত জেগাতে পানী এৰি দিয়া নিচিনা হৈছে আৰু কত মানুহ মৰিছে দুদিনমানৰ আগত অৰুণাচলতো বহুত ঘৰ দুৱাৰ ভাঙি দিয়া হ'ল কিন্তু মানুহ মৰিছে নাই এইটো খবৰটো নিউজত পোৱা নাই নিউজত চাই আছোঁ আমি তাত এপিনে আমাৰ ইয়াত কিবা দলংটো ভাঙি গ'ল কি বুলি কয় তেলেম এপিনে যোৱা কি বুলি কয় তাৰ নামটো ডেকাপাম এই নদীত কি বুলি কয় জানো এইটো তাতে ভাঙি গ'ল বুলি কোৱা শুনিছোঁ ট্ৰেইনো বনালে নাই এতিয়ালৈকে খবৰ নাই হ'লেও আমাৰ অসম চৰকাৰে আমাৰ NSPC-ক এৰি দিয়াৰ লগে অকণমান সতৰ্কবাণী জনালে বেছি ভাল লাগিব আমাৰ কাৰণে আৰু যিহেতু মানুহ বিধ্বস্ত হৈছে চব ধনী মানুহ নহয় দুখীয়া মানুহৰে আমাৰ নিচিনাই যেনে কৰি মেলি খোৱা আৰু ৰাতিয়ে দিনে এবাৰ এসাঁজ খালে এবাৰ আকৌ নেক্সট সাঁজলৈ চিন্তা কৰিবলগীয়া হয় বৰষুণটো এতিয়াতো পানী বেছি বাঢ়িছে চাগে অলপ সহায় কৰে যেন অসম চৰকাৰে এইটো বুলি ভাবোঁ আৰু বন্ধু বান্ধৱীসকল আপোনালোকে পাইছে যদি অলপ শ্বেয়াৰ কৰি দিব মোৰ ভিডিঅ'টো সকলোলৈ আৰু এয়া চাহ খাই আছোঁ সেইটোকে সিমানতে জনাইছোঁ মানে মই যিহেতু আমাৰ ঘৰখনে পানী হৈছে যথেষ্টখিনি পানী হৈছে বুলি ক'ব পাৰে যেনে পানীটো ওলাব পৰা নাই মানে দেখিছেনে গোটেই পানী আৰু পিছপিনেতো বহুত পানী হৈ আছে এইপিনে চোতাল কিবাবিলাকো আছে তাৰ তলত চাঙৰ তলতো পানী হৈ গৈছে যেনিবা বিধ্বস্ত হোৱা হেৰিয়াখিনিতো যথেষ্টখিনি পানী হ'ব কেলেনো তাত NSPC যদিয়ে পানীবিলাক এৰি দিয়ে তেনেহ'লে ইহঁতৰতো প্ৰভাৱ পৰিবই ন হয় নহয় সেই প্ৰভাৱ পৰাৰ কাৰণে অকণমান সহায় সহযোগিতা আমাৰ যিখিনি ডাঙৰ মানুহে বুলি ক'বলগীয়া হৈছে সিহঁতে যাতে যেন সিহঁতক অকণমান আশ্ৰয় দিয়ে বা সহায় কৰে কাম নাই বাৰু আমি বাতিয়ে চাহ খাওঁ সহায় কৰি দিলে বেছি ভাল লাগিব আমালৈ যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় অকণমান লাইক শ্বেয়াৰ অকণ দি দিব আৰু দেই মানে
তাকে মোৰ প্ৰয়োজন। এই আপোনালোকে যাৰ যাৰ গত পানী হৈছে কমেণ্ট কৰি জনাব। মোৰ গতত যথেষ্টখিনি পানী হৈছে, কিয় পানীটো ওলাব পৰা নাই। আজিকালিতো সিখন গড়ে মাটি পেলাই পেলাই বন্ধ কৰি দিয়া হয়, যেনে নিজৰ বেটীডোখৰ যিখিনি পানী হয় বেলেগ জেগালৈ যাবলৈ অলপ অসুবিধা হয়। সেইটো বোলে আমাৰ গোটেইখিনি মাটি পেলাব পৰা নাই, অলপ জেগা পেলালোঁ, কিন্তু এতিয়াও পিছপিনি ছাইডটো আছে, তাকে পেলাব পৰা নাই। যদি ভৱিষ্যত কৰিব পাৰোঁ পেলামগৈ আৰু। পইচা পাতিৰ কথাহে, আজিকালি যুগটোতো পইচা নহ'লে কিনো কাম দিয়ে, পইচাই কাম দিব ন। চাটনিটো এইটো তাকে লভ ইউ অল সকলোলৈ। তাকে মোৰ চেনেলটো বনাই ল'লোঁ, এইকেইদিন দিব পৰা নাই বাৰু, দিব পৰা মানে দিয়ে আছোঁ, কিন্তু দীঘল লং ভিডিঅ' দিয়া নাই। কিন্তু এতিয়া অলপমান সময়ো পোৱা নাই, মানে কৰ্মক্ষেত্ৰত ব্যস্ত থাকোঁ। কিছুমান সময়খিনিত কিবা কৰিব পৰা নাই।